নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ পদ। মেট্ৰিক পাছ কৰিলে কৰিব পাৰিব আবেদন। 14 মে 2024 ভিতৰত আপুনিও কৰক আবেদন। ৰাজ্যৰ নিবনুৱাৰ বাবে এক সোণালী সুযোগ। এইবাৰ ৰেলৱে আৰক্ষীত খালী হৈছে হাজাৰ হাজাৰ পদ। 4660টা পদৰ বাবে কৰিব পাৰিব আবেদন। কনিষ্টেবল পদত 4208টা পদ খালী হৈছে আৰু 10ম শ্ৰেণী উত্তীৰ্ণসকলে কনিষ্টেবল পদৰ বাবে কৰিব পাৰিব আবেদন। 452টা সাব ইন্সপেক্টৰৰ পদ খালী হৈছে। সাব ইন্সপেক্টৰ পদৰ বাবে নিম্নতম যোগ্যতা হৈছে স্নাতক বা BA পাছ। 15 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে এই চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰু 14 মে 2024 ভিতৰত কৰিব লাগিব আবেদন। ৰেল বিভাগে এই সন্দৰ্ভত অনুষ্ঠিত কৰিব পৰীক্ষা। মুঠ 4টা পৰ্যায়ত অনুষ্ঠিত হ'ব পৰীক্ষা। কম্পিউটাৰ শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকল আৰু এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ আপুনি ভিজিট কৰক বা লগ ইন কৰক indianrailways.gov.in। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব, লগতে অনলাইন যোগে আবেদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ লগতে অভিভাৱকলৈ জৰুৰী খবৰ। শিক্ষাৰ্থীসকলৰ স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে। কোন শ্ৰেণীৰ বাবে কিমান কেজি ওজন নিৰ্ধাৰণ কৰা হৈছে চাওঁ আহক। ৰাজ্যৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিলে শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন। কোন শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে কিমান কেজি ওজনৰ বেগ নিৰ্ধাৰণ কৰা হৈছে চাওঁ আহক। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰিছে 1.5 কেজি। ইয়াতকৈ বেছি হ'ব নোৱাৰিব। তৃতীয় আৰু পঞ্চম শ্ৰেণীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰা হৈছে 2 পৰা 3 কেজি। ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰা হৈছে 4 কেজি। অষ্টম আৰু নৱম শ্ৰেণীত স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰা হৈছে 4.5 কেজি আৰু 10ম শ্ৰেণীত স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰা হৈছে 5 কেজি। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, এইবাৰ ভাৰতত হ'ব ভয়ংকৰ বানপানী। যোৱা বছৰ ইলনিনৰ ফলত বৰষুণ হ্ৰাস পাইছিল, কিন্তু এইবাৰ এছিয়াৰ দেশসমূহত অস্বাভাৱিক বৰষুণ হ'ব, যাৰ ফলত বানত ককবকাব লাগিব উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চল। এই ভৱিষ্যতবাণী কৰিছে বিশেষজ্ঞসকলে। জলবায়ুৰ অশনি সংকেত আৰু বিশেষজ্ঞৰ সতৰ্কবাণী। প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাব বিশ্বত। এইবাৰ ভাৰততো হ'ব ভয়ংকৰ বান পৰিস্থিতি। প্ৰদূষণ আৰু বৰ্ধিত গোলকীয় উষ্ণতা বৃদ্ধিক লৈ চিন্তিত বিশেষজ্ঞসকল। যোৱা বছৰ ইলনিনৰ ফলত বৰষুণ হ্ৰাস পাইছিল, কিন্তু এইবাৰ এছিয়াৰ দেশসমূহত অস্বাভাৱিক বৰষুণ হ'ব, যাৰ ফলত বানত ককবকাব লাগিব উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চল। আগন্তুক দিনবোৰত ভয়ংকৰ বান পৰিস্থিতিৰ মুখামুখি হ'ব বিশ্বৰ বহু দেশ। এই সতৰ্কবাণী জলবায়ু বিশেষজ্ঞৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, খাৰিজ হ'ব পাৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ মনোনয়ন পত্ৰ, কিয়নো মীৰা বৰঠাকুৰৰ মনোনয়ন পত্ৰক লৈ উত্থাপন হৈছে কেইবাটাও অভিযোগ। গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে এইবাৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব গুৱাহাটী লোকসভা সমষ্টিৰ 2 প্ৰাৰ্থী ক্ৰমে অমিতাভ শৰ্মা আৰু কাজী নেকিব আহমেদ। মীৰা বৰঠাকুৰৰ মনোনয়ন পত্ৰৰ কলম আঁতৰোৱাৰ অভিযোগ এই দুয়োগৰাকী প্ৰাৰ্থীৰ। নিৰ্বাচন আয়োগৰ আবেদন যিধৰণে প্ৰকাশ আছে তাৰ সালসলনি কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। একে সময়তে মনোনয়ন পত্ৰৰ শপতনামাত উল্লেখ নাই মীৰা বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ, যিটো পূৰ্বে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ সময়ত উল্লেখ আছিল, যাৰ বাবে প্ৰাৰ্থীগৰাকী আৰু নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ
সৰব হৈ পৰিছে অমিতাভ শৰ্মা আৰু কাজী নেকিব আহমেদ। নিৰ্বাচন আয়োগে পক্ষপাতিত্বমূলক ভূমিকা লোৱাৰ অভিযোগ উত্থাপন হৈছে, যাৰ বাবে এতিয়া মীৰা বৰঠাকুৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অভিযোগ কৰা 2 প্ৰাৰ্থী। আৰু যদিহে এই তথ্য সঁচা প্ৰমাণিত হয় তেন্তে মনোনয়ন পত্ৰত ভুল তথ্য দিয়াৰ অভিযোগত বাতিল হ'ব পাৰে মীৰা বৰঠাকুৰৰ মনোনয়ন পত্ৰ। পৰৱৰ্তী খবৰ, তালিকা লাগিছে ভাৰতীয় ৰেলৱেত। এইবাৰ গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰেলত ভয়ংকৰ ঘটনা। যাত্ৰীবাহী ৰেল এখনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতে ৰেলত থকা সহ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। এইবাৰ গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰেলত লাগিল জুই। আগৰতলাৰ পৰা গুৱাহাটীলৈ আহি আছিল এই ৰেলখন। সহ যাত্ৰী থকা ৰেলৰ এটা ডবাত হঠাৎ লাগে জুই আৰু জুই লগাৰ লগে লগে ৰেল যাত্ৰীৰ মাজত হাহাকাৰ। আতংকিত হৈ পৰে ৰেলখনত থকা সহ যাত্ৰী। আগৰতলা দেৱগড় এক্সপ্ৰেছত জুই লগাত হোৱা ধোঁৱা। অৱশ্যে কোনো ক্ষয়ক্ষতি হোৱা নাই ৰেল যাত্ৰীসকলৰ। পৰৱৰ্তী সময়ত ৰেল কৰ্মীয়ে তৎপৰতাৰে নিয়ন্ত্ৰণলৈ আনে এই ৰেলখনৰ জুই। পৰৱৰ্তী খবৰ, ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি চৰম সিদ্ধান্ত বাক্সাৰ এগৰাকী ছাত্ৰীৰ। সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আনন্দ উল্লাসৰ মাজতেই হালবাৰীৰ ময়ৰাথানত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। পৰৱৰ্তী খবৰ, অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শিলচৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ। বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৃহমন্ত্ৰী অমিত শ্বাহে। দেৱদূত পইণ্টৰ পৰা আৰম্ভ হোৱা ৰোড শ্ব'ত ব্যাপক জনসমাৱেশ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য মণিপুৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হ'ল অসম মাতৃৰ এইগৰাকী বীৰ জোৱান। দেশ মাতৃৰ সুৰক্ষাৰ বাবে নিয়োজিত গহপুৰৰ এজন বীৰ সন্তানে উগ্ৰপন্থীৰ গুলী বুকু পাতি লৈ অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। এই ঘটনাই সমগ্ৰ গহপুৰ মহকুমাত গভীৰ শোকৰ ছাপ পেলাইছে। অসম ৰাইফলছত কৰ্মৰত জোৱানজনৰ নাম গোপাল বিশ্বকৰ্মা, 48 বছৰ। শনিবাৰে নিশা মণিপুৰৰ শ্ৰীপুৰত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা আছাম ৰাইফলছৰ জোৱানজনৰ ঘৰ গহপুৰ মহকুমাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰী। নিশা সন্ত্ৰাসবাদীৰ লগত হোৱা গুলীয়াগুলীৰ ঘটনাত 34 নং অসম ৰাইফলছৰ জোৱানজনৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে 2002 চনত আছাম ৰাইফলছত যোগদান কৰি দেশ মাতৃৰ সুৰক্ষাৰ দায়িত্ব কাণ পাতি লোৱা গোপাল বিশ্বকৰ্মাই 60 দিনীয়া ছুটি শেষ কৰি চলিত মাহৰ 16 এপ্ৰিল তাৰিখে নিজ ঘৰৰ পৰা গৈ কৰ্তব্যত যোগদান কৰিছিল। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ড থকাসকলৰ বাবে জৰুৰী খবৰ। আধাৰ কাৰ্ড থকাসকলে মুহূৰ্তৰ ভিতৰতে লাভ কৰিব 50,000 টকাৰ লোন। এই লোনৰ বাবে আপুনি কেনেকৈ কি কৰিব লাগিব চাওঁ আহক। আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 50,000 টকা পৰ্যন্ত। জানি লওঁ আহক ক'ত কিদৰে কৰিব আবেদন। 21 পৰা 60 বছৰ বয়সৰ ভিতৰৰ লোকে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে আপোনাৰ চিভিল স্ক'ৰ হ'ব লাগিব 750ৰ ওপৰত আৰু মাহিলী নিম্নতম 15,000 টকাৰ দৰমহা লাভ কৰা লোকসকলে লাভ কৰিব এই ঋণ। আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ ফোন নম্বৰ আৰু আইনীভাৱে দেউলীয়া লোকে লাভ নকৰে এই ঋণ। ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 10.50 পৰা 14% পৰ্যন্ত সুদ। ঋণ আবেদনৰ বাবে আপুনি প্ৰথমতে খুলি লওক আপোনাৰ আধাৰৰ সৈতে সংযুক্ত বেংকৰ ৱেবছাইট। অৰ্থাৎ আপুনি আধাৰ কাৰ্ড দি যিটো বেংকত একাউণ্ট খুলিছে, যিটো বেংকত আপোনাৰ একাউণ্ট আছে সেই বেংকৰ ৱেবছাইট খুলি লওক। তাৰপিছত পাৰ্চনেল লোনৰ শিতানত আপুনি দেখিবলৈ পাব আধাৰ কাৰ্ড লোনৰ অপশ্যন আৰু সেই অপশ্যনত গৈ পূৰণ কৰক প্ৰ-পত্ৰ। দাখিল কৰক আপুনি যাৱতীয় নথিপত্ৰ আৰু সেই নথিপত্ৰ পৰীক্ষা কৰিব বেংক কৰ্তৃপক্ষই।
ভেৰিফিকেশ্যনৰ অন্তত বেংকে আপোনাক প্ৰদান কৰিব ঋণ। এইটোৱে হৈছে সম্পূৰ্ণ প্ৰচেছ। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেলত হত্যাৰ ষড়যন্ত্ৰ চলিছে। এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে দেওবাৰে দাবী কৰে যে তিহাৰ জেলৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ চলিছিল। লগতে আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকীৰ প্ৰতিটো আহাৰ গ্ৰহণ কৰ্তৃপক্ষই নিৰীক্ষণ কৰি থকা বুলিও সুনীতাই দাবী কৰে। সুনীতা কেজৰিৱালে কয় যে অৰবিন্দ কেজৰিৱালে আহাৰ গ্ৰহণ কৰাৰ সময়ত কেমেৰা লগোৱা হয়, তেওঁ কৰা প্ৰতিটো কামৰ নিৰীক্ষণ কৰা হয়। এয়া যথেষ্ট লজ্জাজনক। তেওঁ এজন মধুমেহৰ ৰোগী আৰু 12 বছৰ ধৰি ইনচুলিন গ্ৰহণ কৰি আছে, কিন্তু জেলত ইনচুলিনৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁলোকে দিল্লীৰ মুখ্যমন্ত্ৰীক হত্যা কৰিব বিচাৰে। ইয়াৰ উপৰিও নিজৰ ভাষণত সুনীতা কেজৰিৱালে বৰ্তমানৰ শাসন ব্যৱস্থাক একনায়কত্ববাদ বুলি অভিহিত কৰে, কাৰণ দিল্লীৰ মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক দোষী সাব্যস্ত নোহোৱাকৈয়ে কাৰাগাৰত ভৰাই থোৱা হৈছে। লগতে সুনীতা কেজৰিৱালে কয় যে অৰবিন্দ কেজৰিৱালে দিল্লীবাসীৰ বাবে নিজৰ জীৱন বাজিত লগাইছে। তেওঁ এজন IITian, তেওঁ বিদেশলৈ যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ দেশপ্ৰেমক অগ্ৰাধিকাৰ দিয়ে। IRS হিচাপে তেওঁ জনসেৱা কৰিবলৈ অৱসৰ লৈছিল। সুনীতা কেজৰিৱালে এই কথাও আঙুলিয়াই দিয়ে যে যোৱা মাহত দিল্লীৰ সুৰানীতিৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা অৰবিন্দ কেজৰিৱাল এজন ডায়েবেটিছ ৰোগী আৰু যোৱা 12 বছৰ ধৰি প্ৰতিদিনে 50 ইউনিট ইনচুলিন গ্ৰহণ কৰি আহিছে।